নিজৰ গাড়ী এৰি বেলেগ গাড়ীত তেল ভৰালে ৰাবিকা চুলতানাই। ৰাতি 1 মান বজাত গাড়ীৰ ভিতৰতে লিলিমাই কৰি আছিল ৰাছিদুলৰ পত্নীয়ে। ড্ৰাইভাৰ স্বামী ৰাছিদুল গুৱাহাটীৰ পৰা আহি দেখা পালে পত্নীক অইন এখন গাড়ীৰ ভিতৰত। চালকৰ পত্নী ৰাবিকা চুলতানাই নিজ স্বামীক থৈ অইনৰ লগত কৰিলে লিলিমাই। বৰপেটা জিলাৰ কলগাছিয়াৰ দেওকুৰা গাঁৱৰ ৰাছিদুল হকৰ পত্নী ৰাবিকা চুলতানাই নিজ স্বামী ঘৰত নথকাৰ সুযোগ লৈ পূব কলগাছিয়াৰ গাড়ী চালক ৰাছিদুল হকৰ বন্ধু আব্দুল কাদেৰৰ লগত যোৱা ৰাতি প্ৰায় 1:30 মান বজাত AS01ES 7904 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীৰ ভিতৰত লিলিমাই কৰি থকা অৱস্থাত নিজ স্বামী ৰাছিদুল ইছলামে দেখা পাৱাৰ লগে লগে কলগাছিয়া আৰক্ষীক জনায়। আনফালে জানিব পৰা মতে আব্দুল কাদেৰৰ পত্নী আৰু কণমানি পুত্ৰ সন্তান থকা স্বত্বেও এইদৰে বেলেগৰ পত্নী ৰাবিকা চুলতানৰ লগত ৰাত্ৰি আন্ধাৰত কৰিলে লিলিমাই। উল্লেখনীয় বিষয় যে কলগাছিয়া আৰক্ষী থানাৰ পৰা আৰক্ষীয়ে উক্ত ৰাবিকা চুলতান আৰু আব্দুল কাদেৰক থানাৰ গাড়ীৰে খেদি কৰায়ত্ব কৰে বুলি ভুক্তভোগী ৰাছিদুল হকে জনাইছে। এতিয়া ভুক্তভোগী ৰাছিদুল হকে প্ৰশাসনৰ ওচৰত উচিত তদন্ত আৰু ন্যায় পোৱাৰ বাবে অনুৰোধ জনাইছে। এটা বজাত মই মোৰ তিৰিক ৰাবিকা চুলতানাক মই এটা গাড়ীত চাইছোঁ। চাই কিনে মই দাদাক ফোন কৰিলোঁ যে দাদা অলপ মোৰ ঘৰত যোৱাচোন। তাৰমানে মই গৈছিলোঁ গুৱাহাটীত এজন ছাৰক আনিবলৈ কাৰণে। মই গাড়ী চলাওঁ, ড্ৰাইভাৰ ভাড়া লৈ গৈছিলোঁ। পিছত ছাৰক নমাই দিব আহোঁতে মোৰ লগত এজন মানুহ আৰু এজন আছিল, সিহঁতৰ দুজন মিলি আহি আছে। আহি কিনে চাইছোঁ লাচাংগা গুলিয়াজ আৰু মাথাগুৰিৰ ওপৰত এইটো গাড়ী চাইছোঁ। গাড়ীখন চাই মই গাড়ীৰ ভিতৰত মই তিৰিক দেখা পাইছোঁ ৰাতি 1টা বজাত। তাৰপিছত তিৰিক দেখা পাই কিনে তিৰিক মই ফোন মাৰিছোঁ, ফোন ৰিচিভ কৰা নাই। লগে লগে মই মোৰ দাদাক মই ফোন কৰিলোঁ যে দাদা সোনকালে উঠি কিনে মোৰ ঘৰটো অলপ চোৱাচোন, মোৰ তিৰি ঘৰত আছে, ৰুমত আছে নে নাই। মই তাৰ কনফিউজ হ'লোঁ, গাড়ীৰ ভিতৰত আছিল, মই ভালদৰে দেখিব পৰা নাই। মই কনফিউজৰ কাৰণে দাদাক ফোন মাৰিলোঁ। দাদাই লগে লগে উঠি কিনে ঘৰত যাই কিনে নাই, ভিতৰৰ পৰা লক কৰা আছে দৰ্জা। মই ক'লোঁ পিছফালৰ পৰা চালেই হ'ল, চাওঁচোন। পৰে ক'লে যে পিছফালৰ খিৰিকী খোলা আছে। মই এতিয়া পূৰা হৈ গ'লোঁ যে নাই তেনেহ'লে গাড়ীত সি আছিল। তাৰপিছত মই আহাৰ সময়ত সেইটো মানুহটো মই বুয়াৰ ৰাস্তাত সেইটো ল'ৰাটো নমাই দিলোঁ। নমাই দি ক'লোঁ যে ইয়াতে থাকিবা, এটা ডিজাৰ আহিব, ডিজাৰে মোক খবৰ দিবা। মই স্পীড আহি কিনে মই ইয়াতে বাইদেউক লগ পালোঁ, পুলিচৰ গাড়ী। বাইদেউক লগ পাই মই ছিংগল দিলোঁ, ছিংগল গাড়ীৰ পৰা মই পিছত বাইদেউক ক'লোঁ যে বাইদেউ এনে কথা, মাজে মাজে মোৰ তিৰি ঘৰৰ পৰা ৰাতিত নাথাকে, মই গাড়ী চলাওঁ, গাড়ী লৈ যাওঁ, আহোঁতে ৰাতি হয়, কোনোবা ৰাতিত মই নাই আহোঁ। এনেকৈ কেইদিনমান মই চালোঁ। ততো হিচাপত মই দাদাকক আগতে জনাইছিলোঁ। দাদাই সেই স্পটে যদি এনেকৈ যদি ধৰিব পৰা নাই, সেইকাৰণে মই ক'লোঁ যে চাওঁ আজি। তাৰপিছত বাইদেউ ৰিকুৱেষ্ট কৰাৰ পিছত ক'লে ঠিক আছে, তুমি ৰাতিপুৱা আহি কিনে একটা FIR দিবা বা লিখি দিবা। তেতিয়া মই ঘৰত যোৱাৰ সময়তে লগে লগে সেইটো ল'ৰাই ফোন কৰিছে যে ডিজাৰটো এতিয়া গ'ল। মই লগে লগে তেল ডিপুৰ সন্মুখত গাড়ীৰ ভিতৰত সোমাই দিলোঁ, মোৰ গাড়ীটো চিনি পাব। তাৰপিছত চালোঁ যে পিছফালৰ পৰা দুটা গাড়ী বহুত স্পীডত আহিছে। চালোঁ সেইটো ডিজাৰ আৰু পুলিচৰ গাড়ীটো। তাৰপিছত মই পিছৰ পৰা গ'লোঁ, যাই কিনে গাড়ীটো পুলিচৰ বাইদেৱে গাড়ীটো ধৰিলে। গাড়ী ধৰাৰ পিছত চালোঁ ভিতৰত যিজন ড্ৰাইভাৰ আছিল সেইটো আব্দুল কাদের, তাৰ লগত মোৰ তিৰিটো গাড়ীত বহি আছে। গাড়ীত এতিয়া তাৰ পৰা উঠাই ধৰি কিনে থানাত লৈ আহিছে। ইয়াৰ আগত 6 মাহ আগতে কৰিছে। মই আহি কিনে দত্ত ছাৰ তেতিয়া আছিল, তাকো মই এজন কাগজো দি থৈ গৈছিলোঁ। ইয়াৰ আগতে তিৰিটো মোৰ নামত FIR দিছিল। মই কৈছিলোঁ এইটোৰ লগত আগৰ পৰাই এনেকুৱা আছে, মই বহুত কেইবাৰ কমপ্লেইন দিছোঁ, তাৰ ঘৰতো 4বাৰ গৈছিলোঁ। তাৰপিছত থানাতো মই কৈছিলোঁ। তোমাৰ শহুৰৰ ঘৰত কৈছিলা এইবিলাক কথা? নাই, শহুৰৰ ঘৰত কোৱা নাই, ল'ৰাটোৰ ঘৰত কৈছিলোঁ। এতিয়া চাওঁ, মই তোৰ আৰু ইচ্ছা নাই লোৱাৰ। মইতো এজাহাৰ কৰিমে। কালি সেইটো ছাৰ আহিব দিছে 11টা বজাত। ৰাতি 1:05-10 কিবা হয় আদি মতন কৰিলোঁ মই। তাৰমানে মোৰ সৰু বাটি আজি তাৰমানে আজি ৰাতি তাৰমানে মোৰ সৰু বাটি ফোন কৰিছে যে তুমি বাটি তুমি ক'ত আছা? মই ঘৰত আছোঁ। ৰাখিদুল ইছলাম।
তুমি ক'ত আছা মই ঘৰত আছোঁ কয় তুমি এইটো যাওঁচোন ই আছে নেকি ৰঞ্জু বোলো ৰঞ্জু আছে নেকি তাতা মানে এই 30,000 মান তাৰ সি আছে নেকি কি মই তাৰ তেতিয়া মই লগতো সেই লগতো ৰুম এক লগতেই মই তাৰপিছত মোক মিছাকৈ মাতছোঁ ঐ উঠচোন কি হ'ল সিহঁতে কৈছে সি নাই ৰঞ্জু নাই তুমি বোলে ওটা মইতো নাযাওঁ সি জাগেন চাওঁ নাইগে সি নাই ৰঞ্জু নাই নাই পিছত মই তাক কৈছোঁ যে সৰুবাটি কৈছে সি নাই তাৰপিছত সি আৰু লগাই সি কৈছে তুমি অলপ উঠি যা উঠি কিনি বাহিৰত থাকা মই তাৰপিছত বাৰীখিনি আছিলোঁ তাৰপিছত থানাত সি ফোন মাৰিছিল ফোন মাৰাৰ পিছত সি আৰু ৰাস্তাটো ৰখি আছিল পৰে আমাৰ এই আৰক্ষীবিলাক অলপ আগবাঢ়ি গৈছিল ৰাস্তাৰ পৰা দৌৰি লৈ আহিছিল কাৰ লগত এই ড্ৰাইভাৰটোৰ নাম কি আছিল পাহৰি গ'লো আব্দুল কাদের আছিল আব্দুল কাদের লগত এই ৰিঞ্জু চাও ৰাস্তাত লগ পাইছিল তাৰমানে ইয়াৰ আগতো ৰাস্তাতে গাড়ীতেই তাৰমানে ইয়াৰ আগত আমাৰ সৰুবাটি কেইবাৰ দিছিল থানাত এজাহাৰ দিয়া আছে তাক সেই তাৰমানে সিহঁতৰ নকৰিবি বিশ্বাস নকৰে আজি মই ৰাস্তাত নগৈ একদম এখন মই তাক দিছোঁ গাড়ী চাইছোতো গাড়ী লৈ আহিছে থানাত গাড়ীটো সিহঁতৰ দুটা লৈছে কাদের আৰু এই যে ৰিঞ্জু